প্ৰথম কথা হ'ল যে শেহতীয়াকৈ আমাৰ সংবাদ মাধ্যমৰ ওপৰত যিটো আক্ৰমণ চলিছে, সাংবাদিকৰ ওপৰত যেনেধৰণৰ মন্তব্য কৰা হৈছে, মই তাৰ তীব্ৰ গৰিহণা দিছোঁ। আৰু এইটোৱে ক'ম যে যদি চৰকাৰৰ বৰমূৰীয়াসকলেই যদি সংবাদ মাধ্যমক তেনেকৈ ৰাজহুৱাকৈ তুচ্ছ তাচ্ছিল্য কৰে, তেতিয়াহ'লে আৰু কিবা বাকী থাকিব নেকি? জয়ন্ত মল্ল বৰুৱাই যেনেকৈ কালি মানে সৰু সাংবাদিক ডাঙৰ সাংবাদিক শ্ৰেণী বিভাজন কৰিছে, মই তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। সাংবাদিকে কোনো ডাঙৰ সাংবাদিক সৰু সাংবাদিক হ'ব নালাগে। আৰু এইটোৰ কাৰণে জয়ন্ত মল্ল বৰুৱাই ক্ষমা খোজাটো মই বিচাৰোঁ। মই দাবী জনাইছোঁ যে তেখেতে ক্ষমা খোজক। ২ নম্বৰ কথা, কিছু সময়ৰ পূৰ্বে মই গম পাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাটোক লৈ দুখ প্ৰকাশ কৰিছে আৰু তেখেতে জয়ন্ত মল্ল বৰুৱাক কম বুলিও কৈছে। মই নাজানো তেওঁ সেই কথাটো কিমানখিনি বাস্তৱত ৰূপায়িত হয়। যদি মুখ্যমন্ত্ৰীৰ সঁচাকৈ শুভবুদ্ধিৰ উদয় হৈছে, তেনেহ'লে তেওঁ লগত থকা সেই মন্ত্ৰীসকলক অন্ততঃ তেওঁ এইটো কথা শিকাওক, যাতে সাংবাদিকক অন্ততঃ যিখিনি সন্মান কৰিব লাগে, সেইখিনিত মন্ত্ৰী বিধায়ক যিসকল জনপ্ৰতিনিধি, তেওঁলোকে প্ৰথম তাৰ নজিৰ সৃষ্টি কৰক। আৰু এই যে কোন মালিক, কোন পেপাৰ, কোন চেনেল এনেকৈ যে সোধে, মুখ্যমন্ত্ৰী মহোদয়েও যে প্ৰশ্ন কৰে, মই ভাবোঁ সেইবিলাকৰ কাৰণেই আচলতে তেওঁৰ লগত থকা মন্ত্ৰীবিলাকে এনেধৰণৰ সাহস পাইছে। মুখ্যমন্ত্ৰীয়েও সেই ধৰণৰ প্ৰশ্ন কৰাটো উচিত নহয়। আৰু সেইকাৰণে আজি জয়ন্ত মল্ল বৰুৱাৰ দৰে এগৰাকী মন্ত্ৰীয়ে এনেধৰণে প্ৰশ্ন কৰিব পাৰিছে। আজি যদি আমি সাংবাদিকসকলে জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল যদি আমি বয়কট কৰোঁ, তেতিয়া তেওঁ সংবাদ আমি যদি নিদিওঁ, সকলো যদি আমি সাংবাদিক একত্ৰিত হওঁ, তেতিয়া সেইকাৰণে মূৰত ধৰিব নালাগে মানুহৰ নিজৰ যিটো ভুল, সেইটো তেওঁলোকে স্বীকাৰ কৰাটো আমি বিচাৰোঁ। আৰু আজি আমি গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা যিসকল আমি সাংবাদিক একত্ৰিত হৈছোঁ, সকলোৱে এই ঘটনাটোৰ আমি প্ৰতিবাদ কৰিছোঁ। এইটোৰ পৰা মই ভাবোঁ যে সাংবাদিকসকলৰ শক্তি অন্ততঃ তেওঁলোকে বুজি পোৱা উচিত।